নমস্কাৰ আজি হৈছে 17 অক্টোবৰ শুক্ৰবাৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তথা পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ বুলি লৈ আহিছো ভিডিওটিৰ আৰম্ভণিতে আপোনালোকক জনাবলৈ বিচাৰিছো যে হসাকৈ যদিহে আপুনিও জুবিনৰ এজন অনুৰাগী আৰু আপুনিও বিচাৰি আছে যে জুবিন দাই ন্যায় পাওক তেনেহলে নিশ্চয়কৈ আজিৰ এই ভিডিওটোৰ তলৰ কমেন্ট বক্সত #JusticeForJubin Garg জুবিন দাক ন্যায় দিয়ক নাইবা আপুনি আপোনাৰ নিজৰ সামাজিক মাধ্যমতো #JusticeForJubin Garg লিখিবলৈ নাপাহৰিব কিয়নো যিমানে আপোনালোকে #JusticeForJubin Garg বুলি লিখিব সিমানেই জুবিন দাৰ ন্যায় দিয়াৰ ক্ষেত্ৰত সুবিধা হ'ব আজিৰ দিনটোৰ প্ৰথমটি খবৰ আপোনালোকৰ মাজলৈ বুলি লৈ আহিছো অসমৰ প্ৰাণৰ সত্তা জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ নিৰ্মাণ সোণাপুৰত জুবিন গাৰ্গৰ স্থায়ী সমাধি ক্ষেত্ৰ নিৰ্মাণৰ হেতু লোক নিৰ্মাণ বিভাগৰ দায়িত্ব অৰ্পণ কৰিবলৈ কেবিনেটে ইতিমধ্যে অনুমোদন জনাইছে নিম্নলিখিত সদস্যসকলৰ দ্বাৰা গঠন হ'বলগীয়া সমিতিৰ পৰামৰ্শ অনুসৰি লোক নিৰ্মাণ বিভাগে নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব তাৰ ভিতৰত প্ৰথম নামটো হৈছে শ্ৰী গৰিমা শইকীয়া গাৰ্গ দ্বিতীয়তে আছে ডক্টৰ পামী বৰঠাকুৰ শ্যামন্তক গৌতম পাৰ্থসাৰথী মহন্ত বীৰেন সিংহ পুলক বেনাৰ্জী অনুৰাধা শৰ্মা পূজাৰী প্ৰাঞ্জন শইকীয়া দুলাল মানকি তৰালী শৰ্মা আৰু সুদৰ্শন ঠাকুৰ জুবিন গাৰ্গৰ ক্ষীপ্ৰ ন্যায় সুনিশ্চিত কৰিবলৈ এখন ফাষ্টেক আদালত গঠন কৰা হ'ব তথা এগৰাকী বিশেষ ৰাজহুৱা অধিবক্তাক নিযুক্তি দিয়া হ'ব অহা নৱেম্বৰৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাইছে ফাষ্টেক কোৰ্টৰ জৰিয়তে হ'ব জুবিন গাৰ্গৰ ন্যায় বিচাৰ ন্যায় প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰাৰ কাৰণে নিয়োগ কৰা হ'ব বিশেষ অধিবক্তা মুখ্যমন্ত্ৰীয়ে কৰিছে এক ডাঙৰ মন্তব্য ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে জুবিন গাৰ্গক বিয়োগক লৈ হিন্দু সমাজৰ উৎসৱ নাপাতিবৰ কাৰণে জনোৱা আহ্বান এক পৰিকল্পিত ঘটনাও হ'ব পাৰে আমি দুৰ্গা পূজা দীপাৱলী নাপাতিলো কিন্তু যদিহে বৰদিন আৰু ঈদ বৰ্জন কৰে তেতিয়াহে এয়া যে এক পেটাৰ্ণ হয়নে নহয় বুজা যাব আনহাতে বাক্সাৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে শান্তি শৃংখলা বজাই ৰখা জনতাক ধন্যবাদ জ্ঞাপন কৰিছে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বাক্সাত নিশা উপস্থিত ডিজিপি হৰমিত সিং তথা বাক্সাৰ সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে আনহাতে আজি আদালতত হাজিৰ কৰোৱা হ'ব শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক 14 দিনৰ CIDৰ জিম্মাত আছিল শেখৰজ্যোতি আৰু অমৃতপ্ৰভা আজি অসমলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ যাব কংগ্ৰেছৰ নেতাগৰাকী গৰিমা শইকীয়া গাৰ্গকো সাক্ষাৎ কৰিব ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে হিয়াৰ আমঠু জুবিন গাৰ্গৰ খবৰ ল'বলৈ 28 দিনৰ পিছত অহাটো অত্যন্ত দুৰ্ভাগ্যজনক আনহাতে মুখ্য ন্যায়িক দণ্ডাধীশে গুৱাহাটীত নাৰাখিবৰ কাৰণে কৈছিল শ্যামকানু মহন্ত হৃদাৰ্থ শৰ্মা তথা আন অপৰাধী কেইজনক এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই কৈছে তেওঁ কয় যে মুখ্য ন্যায়িক দণ্ডাধীশে কৈছিল যে গুৱাহাটীত নাৰাখিবলৈ কাৰণ কাৰাগাৰত ভিক্টৰ দাস আৰু অজয় ফুকন আছে